Good morning, everybody. এতিয়া আমি গৈ আছো লেকাইৰ ৰাজু ভৰালী ঘৰলৈ। গাই এজনী উঠা বহা কৰি আছে, পেটত ভৰিকিটা মাৰি আছে বুলি কৈছে আৰু পায়খানা ঢিলা হৈছে। চোৱাৰ পিছতে গম পাম। নমস্কাৰ ছাৰ। আজি যে আমাৰ মাতিলে অসুবিধাৰ বাবে মাতিলে, কাৰ অসুবিধা? ৰাতিপুৱা মানে আমাৰ গৰুজনী গোহালিত গাখীৰ খীৰাবলৈ যাওঁতে তাই পৰি আছিলে গোহালিত। উঠাই দিয়াৰ পিছতো ঠেং ভৰিবোৰ আচাৰি কিনে সি আকৌ পৰি গৈছিলে আৰু সেইকাৰণে আমি ভয় খালোঁ গৰুজনী কি হৈছে, সেইকাৰণে ফোন কৰিলোঁ। কিন্তু কি হ'ল গৰুজনী কি হৈছে বুলি ভাবিছা তুমি? এইটোতো আহি দেখিলোঁ মানে পায়খানাটো ঢিলা হৈছে আৰু ঠেংকেইটা পেটত মাৰি আছে। আৰু অ'নাৰ আমাৰ ৰাজু ভৰালী ডাঙৰীয়াই কোৱা মতে যে পৰি আছিলে, মানে আচলতে পেটৰ বিষতে শুই থকা। এইটো মই পেটৰ বিষৰে ট্ৰিটমেণ্ট কৰিম, ছাছপেক্টেড মানে কলিক পেইন। চাই লওঁ, যদি ট্ৰিটমেণ্টত এইটোত ভাল নহয় আমি ফাৰ্ডাৰ নেক্সট চিন্তা কৰি চাম। মহৰ নিচিনা দলনি ঘাঁহ খাই, কেঁচা ঘাঁহ খাই কাৰণে তাত লিভাৰ ফ্লুক্সটো এইটো আপুনি এতিয়া মই আজি কৈছোঁ যেন এভৰি 6 months ভৰিটো মাৰি লৈছে। কেঁচা কৰিব নগৰণ লাগিব। কিবা পেলুৰ সমস্যা হ'ব পাৰে নেকি? পেলুৰ সমস্যাটো হ'ব পাৰে। সাধাৰণতে গৰুজনী মেলা থাকে বা পথাৰত চৰে। এইটো পেটৰ বিষটো লিভাৰ ফ্লুক্সৰ কাৰণেও পেটৰ বিষ হয়, মানে পায়খানাটো গোন্ধ চাই আৰু মানে তাৰ যিটো ডায়েৰিয়া যিটো ছিষ্টেম, সেইটোত মানে আমি ভাবিছোঁ যে একদম ঢিলা পায়খানা, সেইকাৰণে ভাবিছোঁ এইটো হ'ব পাৰে মানে লিভাৰ ফ্লুক্স হ'ব পাৰে। আমি প্ৰথমে পেটৰ বিষৰ দৰৱটো দি চাওঁ, কিন্তু কথা হ'ল কি গৰুজনী যিহেতু 2 মাহৰ প্ৰেগনেঞ্চি আছে বুলি অ'নাৰে কৈছে, আমি হয়তো আৰু এমাহৰ পিছতহে লিভাৰ ফ্লুক্সৰ ট্ৰিটমেণ্টটো কৰিম। তাৰপিছত দেখা যাওক, যদি ভাল হয়তো ভালে কথা। মই আশা ৰাখিছোঁ ভাল হ'ব। আজি প্ৰথম বেজীটোতে পেটৰ বিষটো ভাল হ'ব আৰু ভৱিষ্যতে নহ'বৰ কাৰণে আমি লিভাৰ ফ্লুক্সৰ ট্ৰিটমেণ্টত যাম। এটা বেজী দিবা, কি দিব এইটো? এতিয়া সদ্যহতে মেগনোলাছ মানে এইটো কাৰণে পেটৰ বিষৰ কাৰণে দিছোঁ। তাৰপিছত আমি ডায়েৰিয়া হৈ আছে, ডায়েৰিয়াৰ কাৰণে ৰখিবৰ কাৰণে এণ্টি ডায়েৰিয়েল ড্ৰাগছ দিম। তাৰপিছত আমি ফাৰ্ডাৰ ট্ৰিটমেণ্ট কৰি থাকিম, কি কৰিব লাগে চাই থাকিম। অবজাৰ্ভেশ্যন ভাঙিলে তাৰ দাম 3600 টকা। মাতিব আৰু ধৰিবলৈ হেৰিটো গাত লাগি থাকিব। হৈ যাব, আধা ঘণ্টাৰ পিছত আৰামত হৈ যাব। যদি আপোনালোকৰ এই বিষয়ে কিবা জানিব থাকে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।